এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কিমান বৃদ্ধি পাব দৰমহা বিভিন্ন খবৰ প্ৰকাশ হৈছে আসলতে দৰমহা কিমান বৃদ্ধি পাব গুৰুত্বপূৰ্ণ আপডেট আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব 2024 চনৰ জানুৱাৰী মাহত মোদী চৰকাৰে অষ্টম পে আয়োগৰ কথা ঘোষণা কৰিছিল নতুন পে পেনেল গঠন হোৱাৰ পিছৰে পৰা ফিটমেন্ট ফেক্টৰক লৈ ইতিমধ্যে জল্পনা কল্পনা চলি আছে অষ্টম দৰমহা আয়োগত ফিটমেন্ট ফেক্টৰৰ ওপৰত চলি থকা আলোচনাৰ মাজতে 12 কোটিতকৈ অধিক কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী লগতে পেনচনাৰ বাবে অৱশেষত তেওঁলোকৰ দৰমহা আৰু পেনচন কিমান বৃদ্ধি পাব সেই কথা জানিবলৈ অপেক্ষা কৰি আছে আৰু খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স দাখিল কৰিব আৰু টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত হোৱাৰ পিছতে অষ্টম দৰমহা আয়োগৰ বাবে অধ্যক্ষ আৰু মূল সদস্যসকলক নিযুক্তি দিয়া হ'ব আৰু শেহতীয়াভাৱে এই সন্দৰ্ভত এখন বিজ্ঞপ্তি প্ৰকাশ পাইছিল যে অষ্টম দৰমহা আয়োগত 40 জন কৰ্মচাৰী নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে বিজ্ঞপ্তিটোত কোৱা হৈছে যে এই পদসমূহৰ অধিকাংশতে ডেপুটেশ্যন ভিত্তিত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া নিযুক্তি দিয়া হ'ব আৰু বিভিন্ন কৰ্মচাৰী সংস্থাই অষ্টম দৰমহা আয়োগত ফিটমেন্ট ফেক্টৰ দাবী জনাই আহিছে আৰু ইয়াৰে কিছুমানে 2.86 ফিটমেন্ট ফেক্টৰ দাবী কৰিছে যাতে চৰকাৰী কৰ্মচাৰী আৰু পেনচনাৰসকলৰ বৰ্তমানৰ দৰমহা আৰু পেনচন যথেষ্ট বৃদ্ধি হয় যদিও তেওঁলোকৰ হাই ফিটমেন্ট ফেক্টৰ দাবী কৰিছে তথাপিও চৰকাৰক এই দাবীত সন্মতি দিয়াটো ইমান সহজ যেন নালাগে কিন্তু আসলতে কিমানলৈ বৃদ্ধি পাব পাৰে ফিটমেন্ট ফেক্টৰ বা কিমান বৃদ্ধি পাব পাৰে আপোনালোকৰ দৰমহা শেহতীয়াকৈ প্ৰাক্তন বিত্ত সচিব সুভাষ গাৰ্গে কৈছিল যে ইমান ডাঙৰ বৃদ্ধি নহয় 2.86 সম্ভৱ নহয় বহুতে বিশ্বাস কৰে যে সপ্তম পে আয়োগৰ ঠাই ল'ব অষ্টম পে আয়োগে আৰু ফিটমেন্ট ফেক্টৰ 1.92 হ'ব পাৰে বুলি তেওঁ জনাইছে তেওঁ কয় যে বেসিক পেৰ ভিত্তিত ফিটমেন্ট ফেক্টৰ প্ৰয়োগ কৰা হ'ব উদাহৰণস্বৰূপে যদি পে পেনেলে 1.92 ফিটমেন্ট ফেক্টৰ পৰামৰ্শ দিয়ে তেন্তে ন্যূনতম মৌলিক দৰমহা 34,560 টকালৈ বৃদ্ধি পাব কিন্তু বিশেষজ্ঞসকলে কয় যে ফিটমেন্ট ফেক্টৰ এটা বৃহৎ অংশ মুদ্ৰাস্ফীতিৰ হালসলনিৰ বাবে আৰু যেটো বাকি আছে সেয়া হল প্ৰকৃত দৰমহা বৃদ্ধি অৰ্থাৎ 2.86 সংখ্যাটো বহুত ডাঙৰ যেন লাগিব পাৰে কিন্তু প্ৰকৃত লাভ কম হ'ব পাৰে অৰ্থাৎ 2.86 ফিটমেন্ট ফেক্টৰ হলেও দৰমহা বৃদ্ধি কম হ'ব পাৰে আৰু এই আছিল 8 পে কমিশন সন্দৰ্ভত শেহতীয়া খবৰ কৰ্মচাৰী আৰু পেনচনাৰৰ এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ